আজি আমি ডিকেবি ফেক্টে অসমৰ শক্তিশালী আৰু সৰ্ববৃহৎ জনগোষ্ঠী আহোম জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলক বিনম্ৰতাৰে এটা কথা সুধিব খুজিছো। এই যে লাচিত বৰফুকনৰ নামত এটা সংগঠন গুলি যি টি কাম কৰি আছে, আপোনালোকে কিয় বাধা দিয়া নাই? কিয় এনেকে লাচিতৰ নামত যি টি কাম কৰাৰ কাৰণে আপোনালোকে অনুমতি দিছে? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত এনেকে তেওঁলোকৰ বীৰসকলক লৈ বা তেওঁলোকৰ মহাপুৰুষসকলক লৈ এনেকে দল সংগঠন কৰি ফুংফাং কাম কৰি আছে? আমি প্ৰথমতে ইয়াৰ বিৰোধ কৰিছিলো যেতিয়া এই বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ এগৰাকী নেতা শৃংখল চলিয়াই মুকলিকৈ উদাত্ত কণ্ঠেৰে কৈছিল যে তেওঁলোকে টেক্স লয়। এতিয়া কিছুমান মানুহে কয় বীৰ লাচিত সেনাই পইচা তোলে বীৰ লাচিত সেনাই টেক্স লয়, টেক্স দিব লাগিব। ইয়াত আছ পইচা দিব লাগিব, তাতকে আৰু বেলেগ কথা কিবা আছে নেকি? নাই। ইয়াত আহি কোটি কোটি টকাৰ ৰাজস্থান বিহাৰৰ পৰা বাংলাদেশৰ পৰা ঘটিছ জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব। এই কথাখিনি শুনাৰ পিছতে আমি ইয়াৰ বিৰোধ কৰিছিলো। কাৰণ এনেকুৱা নেকি লাচিত বৰফুকন যে টকা দিয়া আৰু 2 নম্বৰী কৰা, টকা দিয়া ব্লেকমেইল কৰা, আমাক জাতীয় সংগঠন বুলি টকা দিয়া আৰু তোমালোকৰ ব্যৱসায় বাণিজ্যবোৰ চলাই যোৱা, এনেকুৱা নহয়নে? আৰু এই কথাবোৰ এইটোকে বুজোৱা নাই নে? মানে টকা দিলে ভাল, টকা নিদিলে বেয়া। গতিকে আমাৰ একদম স্পষ্ট কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিশেষকৈ যাতে বীৰ বীৰংগনাৰ নামত কোনোৱে জাতীয় দল খুলিব নোৱাৰে তাৰো এটা কঠোৰ নিৰ্দেশনা প্ৰদান কৰক। কাৰণ যি মন যেনেকে কৰিব। চাওক, আজি বীৰ লাচিত সেনা নামৰ যি সংগঠন, সেই সংগঠনে কি কাম কৰে কওকচোন? কি এনেকুৱা সাংঘাতিক কাম কৰে? উজনিৰ পৰা মিয়া খেদা, আৰু কি? আৰু উজনিৰ পৰা মিয়া খেদা কাৰবাৰটো মুখ্যমন্ত্ৰীৰ নিৰ্দেশনে হৈছিল। যেনেকে আমি সেইখিনি সময়ত ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি বিশ্লেষণ কৰিছিলো আৰু সেইখিনি সময়ত স্পষ্ট হৈছিল উজনিৰ পৰা এই মিয়া খেদা যিটো আন্দোলন, সেই আন্দোলনটো একমাত্ৰ মুখ্যমন্ত্ৰীৰ বাবে হৈছিল। আৰু আজি যেতিয়া এই 20 লাখ টকা ধন দাবীত এওঁলোক ধৰা পৰিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেতিয়া দৃষ্টিগোচৰ হ'ল যে এওঁলোকে ব্যৱসায়ীসকলক বিভিন্ন ধৰণৰ দাবী ধমকি দি ধন আদায় কৰে, তাৰ পিছতে এই সিদ্ধান্ত লোৱা হ'ল, তাৰ পিছতহে কোৱা হ'ল এওঁলোককো নিষিদ্ধ কৰিব লাগে। ইমান দিন কিয় কৰা নাছিল? তাৰমানে ইমান দিন ব্যৱহাৰ কৰি আছিল। আমাৰ একদম স্পষ্ট কথা, অসমীয়া জাতীয়তাক ৰক্ষণাবেক্ষণৰ কাৰণে, অসমীয়া জাতীয়তাৰ প্ৰতি সমৰ্পিত অসমত জাতীয় সংগঠনৰ প্ৰয়োজন আছে। সেই বুলি একমাত্ৰ চান্দাৰ ধান্দাত কিছুমান ৰাজনৈতিক প্ৰপাগাণ্ডা সৃষ্টি কৰি কিছুমান নিৰ্দিষ্ট বিষয়তহে মাত মতা সংগঠন আমি নিবিচাৰো। এই লাচিত সেনাই মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাতিছে। এই APSCৰ পৰা যে অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠি গ'ল, মাতিছেনে? এই অসমক যে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল, বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই আনিবৰ কাৰণে আন্দোলন কৰা দেখিছেনে? এওঁলোকে কি কৰিছে? এওঁলোকৰ কাম কাজবোৰ যদি দেখে বহিৰাগতকৈ কৰে, কিন্তু বহিৰাগতকৈ কৰিলেও তাৰ পিছত ৰিজাল্ট আপোনালোকে মন কৰিছে নে কৰা নাই? এই বহিৰাগতকে, বণিক গোষ্ঠীকে অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি গতাই দিয়া হ'ল, এওঁলোকৰ মাত বোল নাই। তেতিয়াহ'লে এওঁলোকে মাতে ক'ত? আৰু এই যে চান্দা, এই চান্দা তোলা কথাটো নতুন নহয়, এওঁলোকৰ বহুত ৰেকৰ্ড আছে আগতে। আৰু মন কৰক, আজি যে ধৰিছে তাত বিজেপিও আছে। আৰু আমি কম, অনাগত সময়ত এওঁলোকক যদি নিয়ন্ত্ৰণ কৰা নহয়, এওঁলোকৰ দলৰ লগত হয়তো একাংশ পৰ্টেলৰ সাংবাদিককো পাব এই ধৰণৰ কাৰবাৰবোৰত। আমি আজিয়ে ক'লো, এইকাৰণে ক'লো, এতিয়া অসমৰ সংবাদ মাধ্যমত অনুসন্ধানমূলক বাতৰি নাই, গতিকে বাতৰি লাগিব, কিবাটো বাতৰি লাগিব। কাৰণ সম্পাদকে তাগি দিয়াৰে 20টা 25টা 30টা 40টা বাতৰি লাগিবই। 24x7 লিখা থাকে, গতিকে বাতৰি গৈয়ে থাকিব লাগিব। গতিকে কোনবোৰ বাতৰি দিব? কোনোবাই যদি কাৰোবাৰ বিৰুদ্ধে মাতি আনি কিবা এটা কয়, সেইটোৱে বাতৰি। কোনোবা দল সংগঠনে তাৰ নাম যিয়েই নহওক, নামৰ আগত কেৱল জাতীয় সংগঠনটো লগাই ল'লে হ'ল। পৰ্টেল বা চেনেলৰ একাংশ সাংবাদিক আছে, যাক অকমান অহা যোৱা খৰচটো দিলে হৈ যায়, তেওঁলোকক মাতে, বাতৰি কৰে আৰু হিৰো হৈ যায়। এনেকৈহে চলি আছে। গতিকে আমাৰ একদম স্পষ্ট কথা, এই ধৰণৰ কাৰবাৰ বাদ দিয়ক। মাজতে বীৰ লাচিত সেনাৰ কিছুসংখ্যক কাম কাজক লৈ আমি অকমান তেওঁলোকৰ প্ৰতি বিশ্বাস জন্মিছিল, ভাবিছিলো অসমীয়াৰ জাতি সত্তা ৰক্ষাৰ বাবে এওঁলোকে কাম কৰিব। কিন্তু যেতিয়া দেখিলো যে এওঁলোকে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া কিছুমান বিশেষ বিষয়তহে মাত মাতে, এওঁলোকে এনেকুৱা সময়ত কিছুমান মাত মাতি দিয়ে যাতে সেই বিষয়টো অন্যফালে গতি কৰে। গতিকে এওঁলোকক যে ব্যৱহাৰ কৰি আহিছিল, এই কথাটো আমি জানিছিলো। আৰু তাৰপিছত এওঁলোকৰ প্ৰতি আমাৰ আস্থা নোহোৱা হৈছিল। জাতিৰ কাৰণে কৰক না কাম। জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে চান্দা বহিখন হাতত লৈ মাৰোৱাৰীৰ দোকানে দোকানে যাব নালাগে নহয়। আপোনাৰ
জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে এই যে ফটোবোৰ দেখিছে এই কামবোৰ কৰিব নালাগে নহয়, চাকুৰ লগত লৈ ফুৰিব নালাগে নহয়, হকিষ্টিক লগত লৈ ফুৰিব নালাগে নহয়। গতিকে এই থাৰ্ড ক্লাছ কাম কৰি লাচিত বৰফুকনক অপমান কৰাৰ অধিকাৰ এওঁলোকক অসমবাসীয়ে দিয়া নাই নহয়। গতিকে আমাৰ স্পষ্ট কথা, আহোম জনগোষ্ঠীৰ বিশিষ্ট লোকসকলে এওঁলোকক টানক। আৰু মাজতে শুনিলো এই লাচি থানা বোলে দুটা আছে, এটা বিল লাচি থানা অসম, এটা লাচি থানা, মানে লাচিতক লৈ ভাগ ভাগ। যি লাচিতে এক কৰিছিল, সকলোকে লগত লৈ যুদ্ধ কৰিছিল, সেই লাচিত বৰফুকনক এওঁলোকে ভাগ ভাগ কৰি মানে নিজস্বভাৱে অসমীয়াৰ কাৰণে যুদ্ধ কৰিব। ভাবক এওঁলোকৰ মতলব কি। গতিকে প্ৰিয় দৰ্শক, কথাটো মন কৰক, আমাক জাতিক ভাল পোৱা, জাতিৰ বাবে সমৰ্পণ কৰিব খোজা, জাতীয় স্বাৰ্থত নিজক আত্মবলিদান দিব খোজা, ত্যাগ কৰিব পৰা মানুহ লাগে। জাতিৰ নামত দৰদাম কৰি, জাতিৰ নামত ব্লেকমেইল কৰি সবেৰ বাবে সম্পত্তি গঢ়া নেতা নালাগে। ইতিমধ্যে জাতিক বিক্ৰী কৰি কিমানেই সবেৰ বাবে সম্পত্তি গঢ়াৰ উপৰিও নিজকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত কৰি তাৰ উদাহৰণ দিয়াৰ প্ৰয়োজন নাই। গতিকে আগৰ উদাহৰণবোৰ মন কৰিলেই গম পাব আমাক নালাগে। বিশেষকৈ লাচিত বৰফুকনৰ নামত এই কামবোৰ হ'ব নালাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।